So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ সোৱা মই কি কৰিছো যেহেতু তোমালোকৰ এক্সাম আহি আছে সো তেজপুৰ ইউনিভাৰ্সিটি ভিডিওটো অলৰেডি দিছিলো মই প্ৰিভিয়াস ইয়াৰৰ ঠিক তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ভিডিও দিম বা কটন ইউনিভাৰ্সিটিৰ পেপাৰখন আমি ডিসকাস কৰিম সো মাজে আৰু লগতে আমি কি কৰিম ডে ওয়াইজ প্ৰত্যেক দিনতে মই এটা বিভিন্ন ধৰণৰ টপিকৰ পৰা ইম্পৰ্টেন্ট টপিক ওয়াইজ আজি কোৱেশ্চন লৈ আহিব ট্ৰাই কৰিম সদায় কাৰণে ঠিক আছে সো আজি এটো কোৱেশ্চন মই কোৰ পৰা লৈছো ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা লৈছো আৰু এটো কোৱেশ্চনটো হল তোমালোকৰ কোৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট টপিকটোৰ পৰা ঠিক আছে সো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট টপিকটোৰ পৰা কোৱেশ্চনটো চোৱা কি দিছে বিশেষকৈ যে Fe2 পজিটিভৰ পৰা Fe2 পজিটিভ আৰু কি আছে সেৰিয়াম +4 তাৰ পৰা কি হৈছে Fe3 পজিটিভ সেৰিয়াম +3 ঠিক আছে সো ইয়াতে চোৱা Fe2 পজিটিভ তোমালোকৰ কি হৈছে Fe2 পজিটিভ হৈছে তোমালোকৰ কাৰণে অক্সিডেশন আৰু সেৰিয়াম +4 টো হৈছে তোমালোকৰ কাৰণে কি ৰিডাকশন হৈছে এখিনি আমি বুজি পাইছো ওকে সো তেতিয়া তোমালোকৰ কি হৈছে ইকুইলিব্ৰিয়াম কনস্ট্যান্টটো এই ৰিঅ্যাকশনটোৰ কাৰণে অক্সিডেশন ৰিডাকশন এটো যেটো ৰেডক্স ৰিঅ্যাকশন হৈছে তাৰ কাৰণে তোমালোকৰ কি হৈছে ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালুটো খুদিছে ঠিক আছে সো ইয়াতে কি কৰিবা হোৱাট ইউ উইল ডু প্ৰথম ফাৰ্স্ট থিং তোমালোকে চোৱা আমি এটা বস্তু জানিছিলো ই সেল ই নট সেল প্ৰথম আমি ই নট সেল উলাব ট্ৰাই কৰিম ই নট অফ কি আহিছিল মনত আছে তোমালোকৰ ই নট অফ কি লিখো আমি ক্যাথোড মাইনাস কি লিখো ই নট অফ এনোড এখিনলৈকে লিখো আমি জানো এখিনি বস্তু সো এটা চোৱা ক্যাথোড হল কোনটো জিটুত অক্সিডেশন জিটুত ৰিডাকশন হৈছে সেৰিয়ামৰ ৰিডাকশন হৈছে আৰু আইৰণৰ অক্সিডেশন হৈছে ইয়াতে আইৰণটো কি হিচাপে কাম কৰিব ইয়াতে মই যদি লিখো এনোড এনোডটো কি হ'ব তোমালোকৰ আইৰণ হ'ব আৰু ক্যাথোডটো তোমালোকৰ কাৰণে কি হ'ব সেৰিয়াম হ'ব সো ক্যাথোডৰ কিমান আছে মানে ই নট অফ সেৰিয়াম +4 to cerium +3 minus E naught of Fe +3 to Fe +2 so cerium আছে 1.44 আৰু ইয়াৰ আছে 0.68 ঠিক আছে এটো যদি মাইনাস কৰা চাই লোৱা 1.44 0.68 14 পৰা 8 গলে 6 এটা থাকিলে 13 13 পৰা 6 গলে 7 মানে 0.76 মানে ইয়াৰ ভোল্টেজটো কিমান পালা 0.76 volt E not cell to তোমালোকে পাই গলা 0.76 now what we have to do we have to calculate the equilibrium constant so now তুমি মনোযোগ দিয়া আমাৰ নাৰ্স ইকুয়েশন কি আছিল E cell is equal to E not cell minus 0.0591 divided by n ইয়াতে n ৰ ভ্যালু কিমান হ'ব অলপ মনোযোগ দিয়া ইয়াতে Fe2 পজিটিভৰ পৰা Fe3 পজিটিভ কেইটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে এটা সেৰিয়াম +4 পৰা সেৰিয়াম +3 কেইটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে এটা সো এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে তাৰ মানে n ৰ ভ্যালু হ'ল 1 log of সোৱা এটা বস্তু মনত ৰাখিবা সদায় প্ৰডাক্ট ডিভাইডেড বাই কি থাকে ৰিএক্টেড থাকে মানে কনসেন্ট্ৰেচন অফ Fe3 পজিটিভ কনসেন্ট্ৰেচন অফ সেৰিয়াম +3 ডিভাইডেড বাই কনসেন্ট্ৰেচন অফ Fe2 পজিটিভ এন্ড কনসেন্ট্ৰেচন অফ সেৰিয়াম +4 ওকে সো এখিনিকে আমি কি বুলি কব পাৰো এই বস্তুখিনিকে আমি কি বুলি কব পাৰো এখিনিকে আমি কি বুলি কও ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ইজ নট ইট সো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট Kc হৈ গল এটা চোৱা ইকুইলিব্ৰিয়ামত কি হয় এট ইকুইলিব্ৰিয়াম মনত কৰিবা জিবিলাকৰ একদম বেসিক খিনি নাই তাৰ পৰা বুজিবা এট ইকুইলিব্ৰিয়াম ই সেলৰ ভ্যালুটো কি হয় 0 ইকুইলিব্ৰিয়ামত তোমাৰ ভোল্টেজটো যেটো ফাইনাল ভোল্টেজ থাকে এটো কি হয় 0 হয় সো ই সেল 0 পালা সো এই ইকুয়েশনটো আমাৰ কি হৈ যাব এতিয়া E not cell is equal to 0.0591 log of কি আহিব বাবা Kc ঠিক আছে সো E not cell ৰ ভ্যালু কিমান পাবা E not cell ৰ ভ্যালু আছিল 0.76 divided by 0.059 is equal to log of Kc হৈ গল log of Kc পালা এতিয়া log of Kc ৰ ভ্যালু কিমান পাবা জানানে এটো যদি ডিভাইড কৰা log of Kc is equal to 12.88 আৰু Kc তোমালোকৰ পৰীক্ষাত এনেকৈ ৰাখি দিলে হ'ব 10 to the power 12.88 আৰু এটো কিমান আছিল ভ্যালুটো মই কৈ দিছো এটো তোমালোকৰ চোৱা 7.6 into 10 to the power 12 বুজিব পাৰিছা সকলোৱে ক্লিয়াৰ হৈছে কোৱেশ্চনটো যে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আহিলে তোমালোকে কি কৰিব লাগিব প্ৰথমতে ইনট সেলটো উলাই লবা ইনট সেল দিয়াও থাকিব পাৰে সো ইনট সেল দিয়াই থাকিলেও তাৰ পৰা তোমালোকে কোৱেশ্চনটো উলাব পাৰিবা ঠিক আছে সো থ্যাংক ইউ
তোমালোকে আৰু এই যেটো সিৰিজ আহিব মানে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন বা ইম্পৰ্টেন্ট টপিক ওয়াইজ এটা কোৱেশ্চন সো সেই সিৰিজটো যাতে তোমালোকে কি কৰি থাকা ফলো কৰি থাকা তোমালোকৰ সুবিধা হ'ব বহুতখিনি ঠিক আছে সো থ্যাংক ইউ so much for watching bye